এটা সুন্দৰ অনুষ্ঠান ইয়াত অনুষ্ঠিত হৈ আছে, এখন গ্ৰন্থমেলা অনুষ্ঠিত হৈ আছে। প্ৰায় ৩০০ৰো অধিক ইয়াত গ্ৰন্থ বিপণী আহিছে বিভিন্ন ঠাইৰ পৰা, আৰু অন্যান্য বিপণী আহিছে অন্যান্য ঠাইৰ পৰা। ইতিমধ্যে গ্ৰন্থমেলাৰ কাৰ্যসূচী চলি আছে। এইখিনিতে জনাব বিচাৰিম ৩১ জানুৱাৰীৰ পৰা অৰ্থাৎ আজিৰ পৰা ৩ ফেব্ৰুৱাৰীলৈকে এই কাৰ্যসূচী চলিব। ইয়াতে বিভিন্ন ঠাইৰ পৰা বিভিন্নজন ব্যক্তি আছে, ইয়াত আহিছে। ইয়াত সভা আলোচনা চক্ৰও অনুষ্ঠিত হৈ আছে। ইতিমধ্যে বিভিন্ন কাৰ্যসূচী ইয়াত চলি আছে, আৰু ভাওনাথলীত ভাওনা ইতিমধ্যে এখন আৰম্ভ হৈছে। গতিকে মোৰ সহযোগী হেমেনক মই ক'ম ইয়াৰ কিছু দৃশ্য দেখুৱাবৰ বাবে। এয়া মোৰ পিছফালে বিপণীসমূহ দেখুৱাইছোঁ আৰু আগবাঢ়িছোঁ সেই গ্ৰন্থমেলাৰ যি বাকৰি, সেই বাকৰিৰ ভিতৰলৈ, আৰু দেখুৱাম তাৰ কিছু দৃশ্যাৱলী। গ্ৰন্থমেলাত এইবাৰ অসমৰ পৰিচিত চন্দ্ৰপ্ৰকাশ, বনলতা, অসম প্ৰকাশন, ৰেখা প্ৰকাশন আদিকে ধৰি বিভিন্ন প্ৰকাশনৰ দ্বাৰা ইয়াত গ্ৰন্থ বিপণীত আমি গ্ৰন্থ দেখিছোঁ, আৰু বিভিন্ন লেখক লেখিকাৰ ইয়াতে গ্ৰন্থৰ প্ৰয়োভৰ ইয়াত ঘটা দেখিছোঁ। কিন্তু কেৱল গ্ৰন্থমেলাত গ্ৰন্থ বুলি ক'লেই নহয়, আজিকালি গ্ৰন্থমেলাবিলাকত অন্যান্য বিভিন্ন বিপণীও দেখা পোৱা যায়। ৰাইজৰ সা সুবিধা কৰি তেনেধৰণৰ বিপণীবোৰে আহি নিজৰ বিপণন ইয়াতে ব্যৱস্থা কৰে। গতিকে দেখুৱাব বিচাৰিম তেনেকুৱা কিছুমান বিপণী। मैम अच्छा लग रहा है। हम सुबह से यहाँ पे आ गए हैं और यहाँ पे आके काफ़ी सारे स्कूल्स के यहाँ पे बच्चे आए थे जो कि यहाँ पे इनका डांस और कल्चरल प्रोग्राम्स यहाँ पे बच्चे द्वारा जो कर रहे थे वो बहुत ही अच्छा था। हम CII से हैं दिल्ली से, तो हम भी बच्चों से मिलके बात यही करना चाहते हैं कि वो अपने क्लास 12वीं में क्या कर सकते हैं, कैसे अपने करियर को आगे ले जा सकते हैं। तो उसी वजह से हम यहाँ पे और हमारे साथ जितने भी और दूसरे यूनिवर्सिटीज़ के लोग आए हैं, यही बताने के लिए कि क्या कर सकते हैं वो अपने करियर में आगे कैसे बढ़ सकते हैं। तो हम भी चाहते हैं कि यहाँ से जितने भी बच्चे हैं अपने करियर में काफ़ी आगे बढ़े, अच्छा करे, अपने पैरों पे खड़े हो। সাহিত্য সভাৰ উদ্যোগতে ইয়াতে যি গ্ৰন্থমেলা আয়োজন কৰিছে, ইয়াতে আমি শৈক্ষিক দিশটোৰ ক্ষেত্ৰতো গুৰুত্ব আৰোপ কৰা দেখা পাইছোঁ এইবাৰ, আৰু ইয়াতে শৈক্ষিক ক্ষেত্ৰতো কিছুমান ষ্টল লাগিছে। গতিকে যিহেতু এই ক্ষেত্ৰত আপুনি আগবাঢ়িছে, গতিকে জানিব বিচাৰিম আপোনালোকে ইয়াত কেনেকুৱা ধৰণৰ কাৰ্যক্ৰমণিকা হাতত লৈ। প্ৰকৃততে যেতিয়া আমাৰ গুৱাহাটী সাহিত্য সভাই অসম সাহিত্য সভাৰ মধ্যকালীন অধিৱেশন যেতিয়া পাতিব ল'লে, তেতিয়া মোক মাতি পেলাই ক'লে যে আমি এটা শৈক্ষিক উৎসৱ এটা পাতিব বিচাৰিছোঁ, যাতে আমাৰ যিখিনি উঠি অহা প্ৰজন্ম, সেই উঠি অহা প্ৰজন্মক যাতে তেওঁলোকে সাহিত্য সভাৰ প্ৰতি আকৰ্ষিত কৰিব পাৰে, লগতে উঠি অহা প্ৰজন্মৰ যিটো কেৰিয়াৰ সম্পৰ্কীয় তেওঁলোকৰ নলেজ, সেই নলেজটো যাতে অকণমান ভালদৰে তেওঁলোকক দিব পৰা যায়। সেইমতে সিদ্ধান্ত হৈছিলে যে এইবাৰ মধ্যকালীন অধিৱেশনতেই সাহিত্য সভাৰ শিক্ষা উৎসৱৰ দৰে এটা উৎসৱ পালন কৰা হ'ব, আৰু এইটো সাহিত্য সভাৰ ইতিহাসত প্ৰথমবাৰৰ বাবে হৈছে যে সাহিত্য সভাই এখন শিক্ষা উৎসৱ পাতিছে। আৰু সেইমতে আমি ইনভাইট কৰিছিলোঁ, নিমন্ত্ৰণী পত্ৰ প্ৰেৰণ কৰিছিলোঁ বিভিন্ন ইনষ্টিটিউশ্যনলৈ। তেওঁলোকৰ ভিতৰত প্ৰায় 10খনমান শিক্ষানুষ্ঠান আমাৰ ইয়ালৈ আহিছে। সন্দীপ ইউনিভাৰ্চিটিকে আৰম্ভ কৰি চেঞ্চুৰিয়ান ইউনিভাৰ্চিটি, বিদ্যাভাৰতী ইউনিভাৰ্চিটি পুনে, CII হস্পিটেলিটি ইণ্ডাষ্ট্ৰী তেওঁলোকে দিল্লীৰ পৰা আহিছে, বাকী GNIT আহিছে গ্ৰেটাৰ নয়ডাৰ পৰা, ইত্যাদি ইত্যাদি কেইবাখনো ইনষ্টিটিউশ্যন আমাৰ ইয়ালৈ আহিছে। গতিকে তেওঁলোক আশাবাদী যে আমাৰ এই উঠি অহা প্ৰজন্মৰ যিখিনি ল'ৰা ছোৱালী, সেই তেওঁলোকৰ ছাত্ৰ ছাত্ৰীসকলৰ যি কেৰিয়াৰ সম্পৰ্কে যি তেওঁলোকৰ প্ৰশ্ন সুধিবলগীয়া থাকে তেওঁলোকে সুধিব পাৰে, আৰু ইয়ালৈ আহি তেওঁলোকে আচলতে কি ধৰণে বিভিন্ন বিষয়বিলাকত, কোৰ্চবিলাকত তেওঁলোকে এডমিশ্যন ল'ব পাৰে, বা এই এডমিশ্যন লোৱাৰ পিছত তেওঁলোকৰ কি লাভ হ'ব, চাকৰিমুখী যিখিনি শিক্ষা আছে, সেই ডিগ্ৰী আছে, সেইখিনি তেওঁলোকে কেনেকৈ পাব, আৰু তাত এডমিশ্যন কি ধৰণে পাব পাৰিব, বা ইয়াৰ পিছত চাকৰি কি ধৰণে পাব, বা তাৰ লগতে এডমিশ্যন লোৱাৰ লগে লগে এটা কথা আহিব, সেইটো হৈছে ফিজ পে'মেণ্টৰ ক্ষেত্ৰত কেনেকৈ চৰকাৰে সহায় কৰে, কেনেধৰণে লোনৰ সহায় কৰে, ইত্যাদি ইত্যাদি কথাখিনি ইয়াত আচলতে বিতংভাৱে আলোচনা কৰিব পাৰিব। আৰু এই শিক্ষানুষ্ঠান যিসকল আহিছে, তেওঁলোকৰ যিসকল মুৰব্বী বিষয়া আহিছে, প্ৰিন্সিপাল আহিছে, ডিন আহিছে, তেওঁলোকৰ লগত সন্মুখত বহি তেওঁলোকৰ গোটেই প্ৰচেছটো জানিব পাৰিব, এডমিশ্যন প্ৰচেছ কেনেকুৱা, ফিজ কেনেকুৱা, ইত্যাদি ইত্যাদি। গতিকে এই ক্ষেত্ৰত মই ভাবোঁ যে সাহিত্য সভাৰ এই প্ৰয়াস সুদূৰ প্ৰসাৰী হ'ব, আৰু ই ছাত্ৰ সমাজলৈ যথেষ্ট শুভ সংকেত কঢ়িয়াই আনিব। ধন্যবাদ থাকিল। যিহেতু এইবাৰ সাহিত্য সভাৰ যি বাৰ্ষিক অধিৱেশন, সেই অধিৱেশনত আচলতে কেৱল গ্ৰন্থই নহয়, মই পূৰ্বতেও কৈছোঁ, গ্ৰন্থই নহয়, এইবাৰ গ্ৰন্থৰ বিপৰীতে ইয়াতে শিক্ষাৰ সমাহাৰো ঘটিছে, আৰু অন্যান্য ইয়াতে দেখা পাইছোঁ আমি কিছুমান বিপণী, আৰু ইয়াতে ভাওনা আদিও হৈছে। গতিকে এটা খুব সুন্দৰ পৰিৱেশ, আৰু
এই অনুষ্ঠানটো কাৰ্যসূচীটো হৈছে 31 তাৰিখৰ পৰা 3 ফেব্ৰুৱাৰীলৈ। গতিকে গুৱাহাটীবাসী ৰাইজৰ লগতে বিভিন্ন লোকক ইয়াত দেখা পাইছোঁ, উপস্থিত হৈছে আৰু ভাল লাগিছে। এটা খুব সুন্দৰ পৰিৱেশ। পিপলছ নৰ্থ ইষ্টৰ তৰফৰ পৰা আমি সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ এই গ্ৰন্থমেলালৈ উপস্থিত থকাৰ বাবে। ধন্যবাদ থাকিল মোৰ